ধৰক গাঞ্জা মাৰক টান পাহৰি যা এক্সৰ নাম হাৰ হাৰ মহাদেৱ মহাদেৱ আহিছে। কালি যে বনাইছিলো বগৰী আচাৰ এতিয়ালৈকে বৈয়ামত ভৰোৱাই নাই, ভৰামহে এতিয়া। আপোনালোকে চাহ খালেনে? মোৰ ফেচবুকৰ ফ্ৰেণ্ডছসকল, বাইদেউসকল, বৌসকল, দাদা ভাইটিসকল চাহ খালে? শিৱৰাত্ৰিত দাদাসকলৰ চকুকেইটা চোৱাৰহে কথা আৰু। বেয়া নাপাব দেই, ধেমালি কৰিছো। হাঁহি ফূৰ্তি কৰি থাকিব লাগে, দুদিনীয়া জীৱন, কোন কাৰ কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। মই আচাৰ ভৰাই থাকোঁতে মৰিও যাব পাৰোঁ, কি ঠিক আছে ন? মৰি গ'লেতো ভাল পাব নে বেয়া পাব মই মৰিলে? শিৱৰাত্ৰি শুনিছোঁ 26 তাৰিখে, কিমান তাৰিখে বাৰু শিৱৰাত্ৰি? কালি মই এটা বস্তু দিব পাহৰি গ'লোঁ, এতিয়াহে মনত পৰিছে। ভিনেগাৰ নিদিলোঁ নহয় কালি আচাৰ বনাওঁতে। আচাৰটো বনালোঁ ঠিকেই, ভালেই হৈছে, খাবলৈও টেষ্ট হৈছে, কিন্তু ভিনেগাৰ দিবলৈ পাহৰিলোঁ। যদি ভেকুৰি যায় কি হ'ব? ইমান কষ্টকৈ বনাইছোঁ মিঠা আচাৰ খাবলৈ। কাৰোবাৰ লোভ লাগিছে নেকি? লওক, ধুনীয়া হৈছে খাবলৈ। এতিয়া বগৰীৰ ছিজিনত বগৰী আচাৰ বনাই নথলে আকৌ পিছত খাব মন যাব নহয়। জলফাই ছিজিনত জলফাই আচাৰ বনাবই নোৱাৰিলোঁ, বতৰটো ইমান এটা ভাল নাছিল। ৰ'দ নিদিলে অকণমান দিগদাৰ শুকুৱাবলৈ। আগৰ বগৰী আচাৰ বনোৱাকেইটা মই বগৰী আচাৰ বনোৱাখিনি ভালকৈ শুকুৱাবই নোৱাৰিলোঁ, ৰ'দ নাছিল কাৰণে। কিন্তু এইবাৰ এই বগৰী আচাৰটো যোৱাকালি বনোৱাটো ধুনীয়াকৈ শুকাইছে। ৰ'দত ভালকৈ শুকালে আচাৰটো খাবলৈ টেষ্ট হয়, নহ'লে ভিতৰৰ বীজাণুটো বিজল সেইটো হৈ থাকে যে, নুশুকায়, তেতিয়া খাবলৈ অলপ বেয়া লাগে। বাই দেই, গুড নাইট। মই এতিয়াই গুড নাইট জনাই দিছোঁ আপোনালোকক, পিছত আকৌ লাইভ নাহোঁ যে, সেইটো কাৰণে বেয়া নাপাব দেই।